সংকটত এইবাৰ ৰুজদি প্ৰখ্যাত লেখক সালমান ৰুজদিৰ অৱস্থা বৰ্তমান সংকটজনক হৈ পৰিছে এই কথা সকলোৱে এতিয়া জ্ঞাত যে নিউয়ৰ্কৰ হাস্পাতালত ভেন্টিলেশনত আছে লেখক ৰুজদি এটা চকু হেৰুৱাব লাগিব বিশিষ্ট লেখকজনে ৰুজদিৰ যকৃত সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে বুলি ইতিমধ্যে চিকিৎসকে প্ৰকাশ কৰিছে অনুষ্ঠান চলি থকাৰ মাজতে ছুৰিকাঘাত কৰিছে ৰুজদিক আৰু বিশিষ্ট লেখকগৰাকীক ছুৰিকাঘাত কৰাক লৈ এতিয়া সমগ্ৰ বিশ্বতে এতিয়া দেখা পোৱা গৈছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা এটা অনুষ্ঠানত ভাষণ দিবলৈ যোৱাৰ সময়তে উপৰ্যুপৰি ছুৰিৰে আক্ৰমণ কৰে আৰু মঞ্চতে ঢলি পৰিছিল ৭৫ বছৰীয়া এইগৰাকী লেখক ৰুজদি আৰু ৰুজদিৰ তেজেৰে তুমুৰলি হৈ পৰিছিল সেই সময়ত মঞ্চলৈ উঠি আহিছিল এজন যুৱক আৰু ২৪ বছৰীয়া যুৱকজন উঠি আহি উপৰ্যুপৰি আক্ৰমণ কৰিছিল আক্ৰমণকাৰী যুৱকজনক ইতিমধ্যে চিনাক্ত কৰিছে হাদি মটাৰ বুলি চিনাক্ত কৰা হৈছে হাদি মটাৰ বৰ্তমান আৰক্ষীৰ জালত আৰু ৰুজদি ডিঙি আৰু পেটত আক্ৰমণ কৰে যুৱকজনে আৰু এই ঘটনাই এতিয়া সকলোকে অৰ্থাৎ বিশ্বৰ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ বিভিন্ন দেশৰ লোকসকলে এই ক্ষেত্ৰত প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক দেখুৱাইছোঁ যিহেতু এইগৰাকী হৈছে আক্ৰমণকাৰী ৰুজদিক মঞ্চত গৈ তেখেতে ৰুজদিক আক্ৰমণ কৰিছিল ছুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰিছিল ডিঙি পেট আৰু সমান্তৰালকৈ ভৰিৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান চিকিৎসালয়ত সংকটজনক অৱস্থাত ভেন্টিলেশনত চিকিৎসাধীন অৱস্থাত আছে বৰ্তমান হাদি মাটাৰ এইগৰাকী নিউয়ৰ্কৰ আৰক্ষীৰ জালত পৰিছে ৰুজদিৰ ডিঙি আৰু পেটত আক্ৰমণ কৰে যুৱকজনে নিউয়ৰ্কৰ অনুষ্ঠানত বিশ্ববিখ্যাত সাহিত্যিকজনক ছুৰিকাঘাত কৰা হৈছে আৰু এতিয়া লেখক সমাজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উপৰ্যুপৰি ছুৰিকাঘাত কৰা হ'ল এইগৰাকী সালমান ৰুজদি আপোনালোকক জনাইছোঁ যে বোকাৰ বিজয়ী সাহিত্যিকগৰাকীক আক্ৰমণ কৰা হৈছিল বক্তৃতা অনুষ্ঠানত ভাষণ দিবলৈ যোৱাৰ সময়তে তেখেতক পৰিচয় কৰাই দিয়াৰ সময়তে এজন যুৱক উঠি গৈছিল ২৪ বছৰীয়া যুৱক উঠি গৈছিল আৰু তেখেতক আক্ৰমণ কৰিছিল প্ৰেক্ষাগৃহৰ মাজত বক্তৃতা অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰোতা দৰ্শকক চিনাকি কৰাই দিয়া হৈছিল ৰুজদিক আৰু সেই সময়তে এজন যুৱকে গৈ আক্ৰমণ কৰিছিল সমান্তৰালকৈ তেখেতক ভাবুকি দিয়া হৈছিল বিভিন্ন প্ৰান্তত তেখেতক যেহেতু আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰিছিল আৰু সেই ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছিল আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছিল কিন্তু সেই সময়ত যেহেতু ভাষণ প্ৰসংগত অৰ্থাৎ যেতিয়া তেওঁ ভাষণ দিবলৈ গৈছিল অনুষ্ঠানত আৰু সেই ভাষণ দিবলৈ যোৱাৰ সময়তে তেখেতক সুৰক্ষাকৰ্মী যি সুৰুঙা সেই সুৰুঙা উলিয়াই এজন যুৱক উঠি গৈছিল আৰু সেই সময়তে ছুৰিৰে সুযোগ বুজি আক্ৰমণ কৰিছিল এইগৰাকী লেখকক আৰু বৰ্তমান সাইটেনিক ভাৰ্চেছ নামৰ গ্ৰন্থখনৰ বাবে তেখেত অতি জনপ্ৰিয় হৈ পৰিছিল আৰু বৰ্তমান তেখেতে চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থাকিব লগা হৈছে